নমস্কাৰ মই বিটল দেউৰী মই আপোনালোকক মোৰ অন্যটা ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ আজি মই এই ক্লাছটোত আগন্তুক এডিআৰই আসাম পুলিচ এপিআৰও এই সকলোবোৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজনীয় সাধাৰণ জ্ঞানৰ 10টা প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় মোৰ ভিডিঅ'বোৰ লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আহক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ সো আজি সাধাৰণ জ্ঞানৰ 10টা প্ৰশ্নৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ প্ৰথমজন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কোন আছিল অপচন এ দিয়া আছে মীৰা শৰ্মা অপচন বি হলিৰাম ডেকা অপচন সি গৌৰী শংকৰ ভট্টাচাৰ্য অপচন ডি পাৰ্বতী প্ৰসাদ গোস্বামী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি হলিৰাম ডেকা কোৱেশ্চন নম্বৰ 2 ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশজন কোন অপচন এ বিষ্ণুৰাম মেধি অপচন বি গৌৰী শংকৰ ভট্টাচাৰ্য অপচন সি পাৰ্বতী কুমাৰ গোস্বামী অপচন ডি হলিৰাম ডেকা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি পাৰ্বতী কুমাৰ গোস্বামী Now question number 3 অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল অপচন এ 1979 চনৰ 25 আগষ্ট অপচন বি 1989 চনৰ 20 আগষ্ট অপচন সি 1990 চনৰ 12 আগষ্ট অপচন ডি 1985 চনৰ 15 আগষ্ট ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1985 চনৰ 15 আগষ্ট তাৰিখে অসম চুক্তি স্বাক্ষৰিত হৈছিল ই এটা খুব ইম্পৰ্টেন্ট কোৱেশ্চন Now question number 4 অসমৰ কোন গৰাকী ব্যক্তিয়ে প্ৰথম গৰাকী অসমীয়া ৰাজ্যপাল ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল অপচন এ বিষ্ণুৰাম মেধি অপচন বি হিতেশ্বৰ শইকীয়া অপচন সি মহেন্দ্ৰ মোহন চৌধুৰী অপচন ডি বিমলা প্ৰসাদ চলিহা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ বিষ্ণুৰাম মেধি Now question number 5 চিপকো আন্দোলন প্ৰথমতে ক'ত আৰম্ভ হৈছিল অপচন এ ৰাজস্থান অপচন বি বিহাৰ অপচন সি অসম অপচন ডি উত্তৰ প্ৰদেশ সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ৰাজস্থান চিপকো আন্দোলন প্ৰথমতে ৰাজস্থানত আৰম্ভ হৈছিল Now question number 6 চিপকো আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ কোন অপচন এ অমৃতা বাই অপচন বি লক্ষ্মী বাই অপচন সি কনকলতা অপচন ডি ভোগেশ্বৰী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ অমৃতা বাই Now question number 7 ভাৰতৰ প্ৰাচীনতম তেল উৎপাদনকাৰী ৰাজ্য কোনখন অপচন এ অসম অপচন বি পশ্চিম বংগ অপচন সি নাগালেণ্ড অপচন ডি বিহাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ অসম Now question number 8 যোৰহাটৰ টুকলাই চাহ গৱেষণা কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল অপচন এ 1811 চনত অপচন বি 1911 অপচন সি 1915 অপচন ডি 1711 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 1911 Now question number 9 অসমৰ কোন ঠাইত জুইশলা কাৰখানা আছে অপচন এ দুবৰীত অপচন বি কোকৰাঝাৰ অপচন সি তেজপুৰত অপচন ডি শিলচৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ দুবৰীত সো আজিৰ হেকৰ প্ৰশ্নটো কোৱেশ্চন নম্বৰ 10 অসমৰ কোন ঠাইত সিমেন্ট কাৰখানা আছে অপচন এ দুবৰীত অপচন বি বোকাজানত অপচন সি তেজপুৰত অপচন ডি কোকৰাঝাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি বোকাজান সো আজিৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন ইমানখিনি আছিল সো এই গুটেইখিনি কোৱেশ্চন আমাৰ বাবে খুবই ইম্পৰ্টেন্ট আৰু এনে ধৰণৰ কোৱেশ্চন প্ৰায় আমাৰ এক্সামবোৰত আহি থাকে সো আজিলৈ ইমানেই ধন্যবাদ